ডিব্ৰুগড় ঘটনাটো এতিয়া যিটো ড্ৰাগছ অভাৰড'জৰ নাম দিছে এইটো মানে তাই এইটো খোৱা নাছিল আৰু তাই এপাৰ্টমেণ্টত প্ৰথমবাৰ গৈছে যিটো আমি গম পোৱা তথ্যমতে তাৰ মানুহবোৰে কৈছে আৰু যিসকল সাংবাদিকসকলে তেওঁলোকে হেৰি চলাই আছে তেওঁলোকৰ ইনভেষ্টিগেশ্যনতো ওলাইছে যে তাই প্ৰথমবাৰ তালৈ গৈছে আগতে তাত দেখা নাই গতিকে এইটো তাইক মানে এক নম্বৰ কথা তাই ঘৰলৈ গ'ল এইটো স্পষ্ট হৈছে তাই ঘৰলৈ গ'ল ফোন কৰিছে ঢাপতাত আছোঁ বুলি কৈছে জানকী বুলি এটা হেৰিয়াত আছে ফ্লেটৰ জানকী বুলি এটা ৰিজৰ্টৰ সন্মুখত দোকান এখনত কিবা বস্তু ল'বলৈ ৰৈছিলে 8:30 বজাত তাৰপিছত মাক ফোন কৰাৰ পিছত মানে তাইক আকৌ পুনৰ মাতি আনিলে কিবা এটা কাৰণত বুদ্ধি কৰি তাইক মাক ক'লে মই ঘৰলৈ গৈ আছোঁ পালোহি ঢাপতাত আছোঁ পামগৈ আৰু মানে তাৰপিছত তাইক আৰু পুনৰ মাতি আনিলে এইটো বুদ্ধি কৰি মাতি আনিছে এইটো মানে তাই ঘৰলৈ গ'ল বজাৰ কৰা ছোৱালী ঘৰলৈ গুচি গ'ল ঘৰত পালেগৈহেঁতেন কিন্তু তাৰপিছত তাইক পুনৰ মাতি আনি পেলাই যে এই কাণ্ডটো হ'ল গতিকে এইটো নিশ্চয় হত্যাই আৰু মানে তাই ঘৰলৈ যোৱা ছোৱালী তাই ইয়াত বেলেগ কিবা কাৰণত অহাই নাই নহয় তাই ঘৰতো কৈ আহিছে মোক মানে বজাৰ কৰিম বুলি তাই ইতিমধ্যে আগতে তেনেকুৱা কেছ নাই যোৱা বছৰ আমি কৈছোঁৱে যে ৰিহেপশ্যনত আছিলে তাৰপিছত তাই আৰু এবছৰ পৰা পূৰা ঘৰতে আছে গতিকে তাইক তেনেকুৱা বেলেগ কাৰণ নাই এইটো হত্যা হ'ব মানে তাইক ফ'ৰ্চফুলি ড্ৰাগছৰ ড'জ দি বাধ্যকালে গোটেই গাটোত মানে কৈছোঁৱে দাগ আছে মুখত দাগ আছে এইটো প্ৰাইভেট পাৰ্টৰ ওচৰত এখন দাগ পাইছে তাৰপিছত তেজ পাইছে পিঠিত তেজ পাইছে চকুৱেদি তেজ ওলাই আছে মূৰে পিছফালে একদম তেজ বৈ আছে মোৰ ফটেজো আছে তাৰ ইতিমধ্যে তাৰপিছত মানে মেডিকেলত থাকোঁতে মূৰত তেজ বৈ আছে গতিকে এইটো মানে প্ৰি প্লেন মাৰ্ডাৰ হয় তাইক মানে তেনেকৈ উলিয়াই আনিছিলে তেতিয়া তাইক ঘৰলৈ যোৱা দেখিলে তাইক পুনৰ ইয়ালৈ লৈ আনিলে ফোন কৰি কি ছোৱালী আনিছিলে মনালিছা এই মনালিছাৰ ঘৰত কৈ জানে নেকি মনালিছাক আমাক লগ কৰিবলৈ দিয়া নাই তেওঁলোকক এক্সট্ৰাকৈ থৈ দিছে তেওঁলোকক ইতিমধ্যে জেৰা কৰিছে গতিকে তেওঁৰ পৰা যি ইনফৰ্মেশ্যন পাব সেইটো আমাক তেওঁলোকে জনাম বুলি কৈছে পিছতকৈ এতিয়ালৈকে তেওঁক আটক কৰিছে হয় কাক আটক কৰিছে বুলি গম পালে মনালিছাক কৰিছে বুলি গম পাইছোঁ তাৰপিছত এই ল'ৰাটোৰ মাক আৰিয়ান গোস্বামীৰ মাক তাৰপিছত খুচিক আটক কৰিছে আৰু ছোৱালীজনী অৰ্পিতা কাকতি ছোৱালীজনীৰ লগত সম্পৰ্ক আছিলে নাই মানে খুচিৰ লগত আছিলে তাইৰ লগত মানে তাইক আমাৰ ঘৰলৈ গৈছে আগতে 2 এবাৰ বাৰ্থডেত যায় তাৰপিছত গতিকে তাইৰ লগত আছিলে তাইৰ লগত থকাটো সঁচা কিন্তু এই অৰ্পিতা বোলা ছোৱালীজনী আৰু তাক মই আগতে দেখা নাই মানে অৰ্পিতা ছোৱালী সেই ছোৱালীজনীক দেখা নাই আৰু ল'ৰাকেইটাক দেখা নাই আগতে ঘৰলৈ যোৱা বিল্ডিং এই বিল্ডিঙলৈ অনেশা প্ৰথম আহিছে নে আগতো আহে প্ৰথম আহিছে এইটো মানে আমি গম পোৱা মতে তাইতো ঘৰত আছিলে যোৱা বছৰবাৰ ঘৰত আছিলে গতিকে তাততো কোনো সম্ভাৱনাই নাই অহা আৰু এইটো মানে অকল আমি কোৱা কথা নহয় এইটো আপোনালোকে যদি নিজে এতিয়া যায় বিল্ডিঙত যায় তেওঁলোকৰ এপাৰ্টমেণ্টৰ মানুহক সুধিব পাৰে বা বেলেগ যিসকলে তথ্য সংগ্ৰহ কৰিছে তেওঁলোকৰ পৰা কথাটো জানি ল'ব পাৰে যে এইটো প্ৰথম কৈছে এইটো আমাৰ কথা নহয় তেওঁলোকে কৈছে এইটো আৰক্ষীয়ে খুব সোনকালে যিগৰাকী কালপিত বুলি কোৱা হৈছে গোস্বামী যিটো ল'ৰা খুব কি বুলি ক'লে যিহেতু প্ৰায়খিনি ধৰা হৈছে গতিকে তাৰ লগত জড়িত আৰু ব্যক্তি আছে বুলি তেওঁলোকে সন্দেহ কৰিছে আৰু সেই সকলোকে ধৰিব বুলি কৈছে কাৰণ এতিয়া 3জন নাম ওলাই আছে খুচি অৰ্পিতা মনালিছা আৰিয়ান এই আৰিয়ানটো মেইন মানে অভিযুক্ত হিচাপে ওলাইছে কিন্তু আৰু বহুতো হয়তো জড়িত আছে অকণ আপোনালোকে যদি ফুটেজটো চায় তাত বেলেগ যুৱকৰ ফটো ওলাইছে গতিকে তাত আপোনালোকে চালে হয়তো তেওঁৰ নাম চাম চব ওলাই যাব কিন্তু এইকেইজন আপুনি যিকেইজন ক'লে সেইকেইজন হৈছে অকল মেডিকেলত যোৱা মানুহখিনি এপাৰ্টমেণ্টত কোন আছিল সেইটোতো এতিয়ালৈকে ৰহস্য আৰু এপাৰ্টমেণ্টত বেলেগ পুৰুষৰ মানে বেলেগ ল'ৰাৰ ফটেজ ওলাইছে গতিকে তেওঁলোক এতিয়াও নাম হয়তো নাই পোৱা চাগে আৰক্ষীয়ে নাম নাই পোৱা তেওঁলোকক সুধিলেও ওলাব নাম দিছিলে কৰিলে যে যিটো অভিযুক্ত যিখিনি পলাই আছিলে তেওঁলোকৰ বিচাৰি পালে মনালিছা বোলাজনক বিচাৰি পালে আৰু আৰিয়ানৰ মাতৃক জৰ্ণা বুলি কয় যে মানুহগৰাকীক তেওঁকো ধৰিছে তেওঁলোকক এটা সোধা পোছাত ৰাখিছে বস্তুটো সেইটো কথা ক'বলৈকে আমাক মাতিছে আৰু তেওঁলোকে কৈছে যে এওঁলোকক যেতিয়া পালোঁ বেছি সময় নালাগিব আৰু এওঁলোকৰ প্ৰকৃত সত্যটো উদ্ঘাটন কৰিবলৈ